নাইস ভাই আছে বঢ়িয়া পুৰা একদম সৰিয়হৰ মজা টেষ্ট আহিছে হাই গাইজ তো স্বাগতম জনাইছোঁ নতুন এটা ব্লগলৈ তো আজি জাষ্ট এনেই ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া বৌয়ে মাছ বনাব তো তাকে দেখুৱাম আপোনালোকক বাকী কালিৰ ভিডিঅ'টো আপোনালোকে চালে নে জনাব যদি নাই চোৱা এবাৰ চাব মই দি দিম বাৰু লিংকটো ডেছক্ৰিপশ্যনত এবাৰ চাব ভিডিঅ'টো ভাল পালে লাইক কৰিব বাকী এতিয়া বৌয়ে মাছ বনাই আছে তো মাছ বনাই দেখুৱাম ব'লক তো গাইজ এতিয়া বৌয়ে বনাব লৈছে মাছ কিহেদি বনিব মাছটো সৰিয়হ দি বনিব মাছ সৰিয়হ আৰু মগজ দানা য়েছ এতিয়া কি ফাৰ্ষ্টে মাছ ভাজিবা ফাৰ্ষ্টে মাছখিনি ফ্ৰাই কৰি লওঁ এইখিনি মাছ তাৰপিছতে এইখিনি সৰিয়হ আৰু মগজ অকণমান তিয়াই থৈছে যাতে পেষ্ট কৰোঁতে ভালকৈ ইয়াতে পিঁয়াজ কাটি লৈছে কেইটা পিঁয়াজ দিবা পিঁয়াজ এটাই দিম পিঁয়াজ বেছি নিদিওঁ অ'কে গাইছ তো এতিয়া কি মাছ আনিলে দাদা ৰৌ মাছ আনিছে অ'কে তাৰপিছতে যেতিয়া এটা তৰকাৰী বনাব তেতিয়া দেখুৱাম তৰকাৰী যেতিয়া মাছ ফ্ৰাই কৰি হৈ গ'ল মাছকেইটা কাঢ়ি আছে আৰু অ'কে এতিয়া তৰকাৰী বনাবা তৰকাৰী বনাম প্ৰথমতে তেল গৰম কৰি জিৰা দিছোঁ জিৰা দিয়াৰ পাছতে অকণমান চেনি দিম নিদিলেও হয় অপশ্যনেল কিন্তু দিলে কালাৰটো ধুনীয়া হয় অ'কে বেছি মিঠা মিঠা লাগিব নি আকৌ এই মিঠা নহয় অকণমান দিছোঁ কালাৰৰ কাৰণে কালাৰটো ধুনীয়া হ'ব তাৰপিছত পিঁয়াজ আৰু নহৰু ইয়াত পিঁয়াজ দিছোঁ নহৰু মই বাটোতেই দিছোঁ 4 ফুটাটো নহৰু দিছোঁ আদা অকণমান দিছোঁ আৰু জলকীয়া আদা সেইকাৰণে ইয়াত একো নিদিওঁ হালধি হালধি দিছোঁ লগতে দিম অকণমান জিৰা গুড়ি অলপ আধা চামুচ দিলেও হ'ব অকণমান ধনিয়া গুড়ি অকণমান দিছোঁ জলকীয়া গুড়ি গেছটো অকণমান কমাই দিম যাতে মছলাখিনি লাগি নাযায় অ'কে ব্ৰাউন হোৱাকৈ ভাজি ল'লা পিঁয়াজখিনি ভাজি ল'লোঁ আৰু এতিয়া দিম আমি সৰিয়হ আৰু মগজ বটা ইয়াত সৰিয়হ আছে 2 চামুচ ডাঙৰ চামুচেৰে আৰু মগজো আছে 2 চামুচ আৰু মই বগা সৰিয়হ দিছোঁ আৰু এইখিনি দিয়াৰ লগতে কৰিছিলোঁ বাকীটো বহুতখিনি আছে সেইখিনি অকণমান পানী দি পেলাই দিম আৰু এইখিনি কম জুইত 5 মিনিটৰ কাৰণে এনেদৰে ভাজিব লাগিব আৰু ইয়াৰ লগতে আমি এতিয়াই নিমখটো দি দিব পাৰোঁ
সৰিয়হৰ মাছ খাই ভাল লাগে বাৰু আপোনালোকে খাইছে নাই এবাৰ জনাব কমেণ্টত এইখিনি ভজাৰ পিছত ভালকৈ পানী দিবা নেকি নহয় ঢাকনি লগাম কম জুই কম কৰি দিম আৰু অকণমান পানী দি পেলাই ইয়াত ঢাকনি লগাই দিম মানে মছলাখিনি ভালকৈ হেৰি হয় ভালদৰে তাতে সোমাই যায় অ'কে কি দিয়ে পানী দিয়ে অঁ টেপৰ পানীখিনি মানে বেয়া একেবাৰে লেতেৰা পানী সেইকাৰণে ফিল্টাৰৰ পানীয়ে দিবলগীয়া হয় পানী দি অলপ লৰাই দিম আৰু এইখিনি 5 মিনিটমানৰ কাৰণে কম জুই উতলিবলৈ দিম তাৰপিছতে এইখিনি হোৱাৰ পিছত চাগে মাছ দিয়া হ'ব অঁ এইখিনি উতলাৰ পাছত মাছ দি দিম আৰু তাৰপাছত আৰু খুব বেছি 5 মিনিট লাগিব আৰু 10 মিনিটৰ পাছত আমি মাছ খাব পাৰিম অ'কে ঠিক আছে গাইজ তেতিয়াহ'লে মই মাছ দিওঁতে মছলাখিনি হৈ গ'ল ধুনীয়াকৈ ধুনীয়াকৈ হৈ গৈছে অ'কে আৰু এতিয়া আমি মাছ দি দিব পাৰোঁ ভজা মাছ থবা নে গোটেইখিনি দিবা নাই কিমান 1 কেজিমান আছিলে জানো 1 কেজি নহয় 800 গ্ৰাম আনিছে 800 গ্ৰাম এই কেজি হ'ল নাই আৰু আছে আৰু থৈ দিছোঁ আচ্ছা আৰু ভজা নাই মানে ফ্ৰাই কৰি থোৱা নাই এনেকৈ থৈ দিয়া বেছি লৰালে আকৌ ভাঙি যাব পাৰে বাকী চালা নাই নিমখ চিমখ ঠিকে আছে নাই নিমখ চিমখ চব ঠিকে আছে নিমখ ঠিকে আছে এনেকৈ 4 মিনিট 3 মিনিটমান ৰাখিম কম জুইতে চব মাছৰ সোৱাদটো বাঢ়ি যাওক এটা মানে চিমত ঢাকি থবা চিমত দি থ'ম হৈ গ'ল ঠিক আছে তেতিয়াহ'লে একেবাৰে ভাত বাঢ়োঁতে দেখুৱাম আৰু ন কেনেকুৱা হৈছে ভাতটো আমাৰ হৈছে প্ৰায় অ'কে বহাই থৈছোঁ হৈ যাব ঠিক আছে গাইজ তেতিয়াহ'লে ভাত বাঢ়োঁতে দেখুৱাম গাইজ হৈ গ'ল এতিয়া এয়া ভাত তাৰপিছতে এয়া মাছ নিমখ চিমখ ঠিকে আছে চালা চব ঠিকে আছে খাই টেষ্ট কৰি মোক ক'বা অ'কে তাৰ লাষ্টত যে কিবা এটা দিবলৈ গৈছিলে দিলা নাই অঁ কেঁচা সৰিয়হৰ তেল দিব কৈছিলে অ'কে এটা লৈ লৈছোঁ ইয়াত দিলে তেল দিলে এতিয়া খাই জনাই আছোঁ মাছ অকণমান লৈ ল'ম ইয়াৰ পৰা তাৰপিছত এতিয়া বঢ়িয়া আছে পূৰা একদম সৰিয়হৰ মজা টেষ্ট আহিছে বঢ়িয়া right নাইস ভাই আছে বঢ়িয়া তুমি খাইছা নাই মইতো ভালেই পাইছোঁ নিজে বনোৱা নিজে বনালে বাৰু চবৰে ভালে লাগে নিজে কমেণ্ট কৰিছোঁ ভাল হৈছে বুলি চবে বনাই চাব খাই চাব ৰেচিপিটো মই ভিডিঅ'টো লগাই দিম বাৰু লাষ্টত সৰিয়হৰ তেলটো দিবলৈ নাপাহৰিব সেইটো কাৰণে বেছি ভালকৈ আহিছে টেষ্ট